পৰশুৰাম কুণ্ড প্ৰকৃতিৰে ৰম্যভূমি সেউজীয়া পাহাৰে আৱৰা অৰুণাচল প্ৰদেশৰ লোহিত জিলাত পৰশুৰাম কুণ্ড অৱস্থিত। পৰশুৰাম হৈছে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। কথিত আছে যে পৰশুৰামে মাতৃহত্যাৰ পাপ মোচন কৰিবৰ নিমিত্তে এই অঞ্চলৰ ব্ৰহ্মকুণ্ডত স্নান কৰিছিল আৰু পৌৰাণিক আখ্যান মতে পিতৃ যমদগ্নি ঋষিৰ আদেশ মৰ্মে পৰশুৰামে মাতৃ ৰেণুকাক শিৰচ্ছেদ কৰিছিল। ইয়াতো এটা কাহিনী আছে, কি কাৰণেনো শিৰচ্ছেদ কৰিবলগীয়া হ'ল। এবাৰ যমদগ্নি মুনিয়ে পত্নী ৰেণুকাক পানী আনিবলৈ নৈলৈ পঠাইছিল, কিন্তু যথাসময়ত পত্নী ৰেণুকা উলটি নহাত ঋষিয়ে তেওঁৰ দিব্য দৃষ্টি নিক্ষেপ কৰিলে আৰু তেওঁ জানিব পাৰিলে যে তেওঁৰ পত্নী ৰেণুকাই গন্ধৰ্বসকলে গা ধোৱা দৃশ্য উপভোগ কৰি আছিল। তেনে কাৰ্যত যমদগ্নি মুনিৰ খং উঠিল আৰু পুতেক পৰশুৰামক তেওঁৰ মাতৃক শিৰচ্ছেদ কৰিবলৈ আদেশ দিলে। পিতৃবাক্য পালন কৰি তেওঁ শিৰচ্ছেদ কৰিলে। পুতেকৰ কামত সন্তুষ্ট হৈ ঋষিয়ে কি বৰ লাগে ক'বলৈ ক'লে। পৰশুৰামে কিন্তু মাতৃৰ পুনৰ জীৱন দান দিবলৈহে বৰ বিচাৰিলে আৰু পিতৃয়ে তেওঁৰ সেই আশা পূৰণ কৰিলে, অৰ্থাৎ ৰেণুকাৰ জীৱন দান দিলে। কিন্তু মাতৃহত্যাৰ পাপ মোচন কৰিবৰ বাবে পৰশুৰামে এই কুণ্ডৰ কাষত বহি গভীৰ তপস্যাত নিমগ্ন হয়। তপস্যাৰ অন্তত তেওঁ ব্ৰহ্মকুণ্ডত স্নান কৰি মনৰ পৰা সকলো পাপ মচি পেলায়। তেতিয়াৰ পৰাই এই কুণ্ডটি হিন্দুসকলে পবিত্ৰ স্নানৰ স্থান হিচাপে গণ্য কৰে। প্ৰতি বছৰে 14 ফেব্ৰুৱাৰীত পৰশুৰাম কুম্ভ মেলা অনুষ্ঠিত হয়। ই পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ কুম্ভ মেলা। ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা আছে, বনভোজৰ কাৰণে সুবিধা আছে আৰু তীৰ্থযাত্ৰীসকলে থকা খোৱাৰ ব্যৱস্থা আছে আৰু সৰু বা ডাঙৰ গাড়ী লৈ গ'লেও সেইবোৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। ডুমডুমাৰ পৰা কিছু দূৰ গৈ কাকপথাৰ ৰাস্তাৰে গ'লে নামচাই পায় আৰু নামচাইৰ সোঁহাতেদি সোঁফালেদি সোমালেই পৰশুৰাম কুণ্ড পোৱা যায়। তিনিচুকীয়াৰ পৰা ইয়াৰ দূৰত্ব 165 কিলোমিটাৰ আৰু তেজু হৈ গ'লে ইয়াৰ দূৰত্ব হয় 97 কিলোমিটাৰ। গতিকে জনবিশ্বাস যে প্ৰতি বছৰে শীতকালৰ মকৰ সংক্ৰান্তিত এই পবিত্ৰ কুণ্ডত গা ধুলে তেওঁৰ পাপ নাশ হয় আৰু প্ৰবাদ আছে যে যিসকল ব্যক্তিৰ অৰ্থাৎ মাক বাপেক জীৱিত সেইসকলে তাত স্নান নকৰিলেও হয় বা কৰিবও পাৰে, বিশেষ তেনেধৰণৰ কথা নাই, আৰু যিসকলৰ নাই সেইসকলে তাত স্নান কৰিব পাৰে। আজিও সেই কুণ্ডত বিভিন্ন তীৰ্থযাত্ৰী বিভিন্ন দেশ বিদেশৰ পৰা আহি সেই তীৰ্থস্থান স্বচক্ষুৰে উপভোগ কৰাৰ দৃশ্য দেখিবলৈ পোৱা যায়। ধন্যবাদ।